মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় মনত ৰাখিব অসমীয়াই? খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কি কৰিছে বিজেপি চৰকাৰে? কিছুদিন পূৰ্বে চৰকাৰী তথ্য অনুসৰি অসমৰ প্ৰায় ৫,০০০ বিঘা সত্ৰৰ মাটি বেদখলকাৰীৰ কবলত। এই সম্পৰ্কত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰিছিল অসম সত্ৰ মহাসভাই। লগে লগে বিষয়টো চালিজাৰি চাই এতিয়া সত্ৰৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত লৈছে বিশেষ কৰ্মসূচী। কেৱল ইমানেই নহয়, অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰসমূহ আটকধুনীয়াকৈ সজাই ৰূপ দিছে চৰকাৰে। এটা সময়ত একাংশ সন্দেহজনক লোকে বেদখল কৰিবলৈ চেষ্টা কৰা বটদ্ৰৱা থানৰ মাটিত উচ্ছেদ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বতে বটদ্ৰৱা থানৰ প্ৰকল্প এতিয়া মুকলিৰ দিশে আগবাঢ়িছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতেই অসমত হ্ৰাস পাইছে অপৰাধজনিত ঘটনা। চৰকাৰী তথ্যমতে অসমত 169% হ্ৰাস পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ সমান্তৰালভাৱে চৰকাৰী চাকৰিত স্বচ্ছ নিযুক্তি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এক ঈৰ্ষণীয় সফলতা। যাতায়াতৰ দিশত অসমে পাইছে নতুন গতি। বিজেপি চৰকাৰৰ দিনত অসম মালা আদি আঁচনিৰে সামৰি অসমৰ গ্ৰাম্যাঞ্চলৰ প্ৰায়বোৰ দলং ৰাস্তা পকী কৰি অঞ্চলসমূহক এক প্ৰকাৰ অৰ্থনৈতিকভাৱেও আগুৱাই নিছে। বন্যপ্ৰাণীৰ সুৰক্ষা, বনাঞ্চল বেদখল মুক্ত কৰা আদি মুখ্যমন্ত্ৰীৰ অন্যতম সফলতা। চৰকাৰী নীতি নিৰ্দেশনা অসমীয়া ভাষাত প্ৰকাশ কৰিও দেখুৱাইছে ভাষা প্ৰেমৰ চানেকি। মুঠতে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰি গৈছে এনে কেতবোৰ কাম। পিছে সমস্যা বহুত ৰাজ্যখনৰ। থলগিৰি ৰাইজে বিচাৰিছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণ, যাৰ জৰিয়তে অসমীয়া চিৰদিন সুৰক্ষিত হৈ থাকিব পাৰিব। প্ৰতিবেদনৰ প্ৰথম অংশ আজি ইমানতেই সামৰিছোঁ। নিউজ ডেস্ক NZ নিউজ।